নমস্কাৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা স্বাধীন ভাৰতৰ ৭৫টা বছৰ গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া স্বাধীনতা উপলক্ষে দেশত উদযাপিত হৈছে আজাদী কা অমৃত মহোৎসৱ দেশৰ চুকে কোণে এতিয়া এক উৎসৱমুখৰ পৰিৱেশ घर घर तिरंगा हर घर तिरंगा স্বাধীনতাৰ অমৃত মহোৎসৱ तिरंगा দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ দেশে উদযাপন কৰিছে স্বাধীনতাৰ অমৃত মহোৎসৱ দেশজুৰি উৎসৱমুখৰ পৰিৱেশ घर घर চৰকাৰে আহ্বান জনোৱা হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল কৰিবলৈও সকলো যেন উন্মুখ ঘৰে ঘৰে উৰিছে তিৰংগা জাতীয় পতাকাৰে চাৰিওফালে সুশোভিত হৈ পৰিছে নিশা তিৰংগাৰ আলোকৰে উজলি উঠিছে বিভিন্ন কীৰ্তিস্তম্ভ কাৰ্যালয় বাসগৃহ প্ৰান্তে প্ৰান্তে বিভিন্ন দল সংগঠনকে ধৰি বিভিন্ন পক্ষই আকৰ্ষণীয় কাৰ্যসূচী গ্ৰহণ কৰিছে এয়া নৰনাৰায়ণ সেতুৰে গোৱালপাৰা আৰক্ষীৰ তিৰংগা যাত্ৰা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ উদ্যোগত পুৱাই গুৱাহাটীত বাহিৰ হ'ল মটৰ চাইকেল ৰেলী খানাপাৰাৰ পৰা পল্টন বজাৰ আৰক্ষী ছাউনীলৈ বিশাল মটৰ চাইকেল সমদল উলিয়ালে মহানগৰ আৰক্ষীয়ে সামগুৰিৰ মুখা শিল্পটো প্ৰতিফলিত হ'ল ৰাষ্ট্ৰীয় পতাকাৰ ৰং স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মুখা শিল্পৰ বাবে বিশ্বখ্যাত সামগুৰি সত্ৰত শিল্পী প্ৰদীপ গোস্বামীয়ে ব্যতিক্ৰমী ৰূপত মুখা সাজি উলিয়াইছে এইবাৰ চাওক মানকাচৰৰ দৃশ্য মানকাচৰৰ গোটাবাৰীৰ কদমতলীত ৩ বৰণীয়া জাতীয় পতাকাৰ আৰ্হিৰে সজাই নাও চলিছে ৩ বৰণীয়া হৈ ভাগ লৈছে নাও খেল প্ৰতিযোগিতাত চুবুৰীয়া নাগালেণ্ডতো দেখা গৈছে আকৰ্ষণীয় দৃশ্য ৰাজধানী চহৰ কোহিমাত দেওবাৰে পুৱাই ১৭৫ মিটাৰ দৈৰ্ঘ্যৰ তিৰংগাৰে দেখা গ'ল সুদীৰ্ঘ সমদল কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্ততো কৰিমগঞ্জ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে উলিয়ালে মটৰ চাইকেল সমদল সীমান্ত পথেৰে ভাৰত বাংলাদেশ সীমান্তৰ খুটাৰকান্দি লেণ্ডপৰ্টত উপস্থিত হৈ লাটুৰ মালেগড় টিলালৈ যাত্ৰা কৰে আৰক্ষী BSFৰ দলটোৱে মালেগড় টিলাত চিপাহী বিদ্ৰোহৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দলটোৱে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আকাশী মাৰ্গ স্থলপথৰ সমান্তৰালকৈ জলপথতো উৰিছে দেশৰ স্বাভিমান জাতীয় পতাকা তিৰংগাৰ ৰঙত এতিয়া ৰঙীন হৈ পৰিছে চৌদিশে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে নৌকা সমদল আজাদী কা অমৃত মহোৎসৱত তিৰংগাৰ ৰঙেৰে ৰঞ্জিত সমগ্ৰ দেশ জল থল বায়ু সকলোতে তিৰংগাৰ লহৰ ৰাজপথত চাইকেল বাইকৰ একাধিক ৰেলীৰ সমান্তৰালকৈ নৈৰ বুকুতো উৰিল তিৰংগা গুৱাহাটীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাধিক জাহাজৰ সমদল মাছখোৱাৰ ৰজাদুৱাৰ ঘাটৰ পৰা উমানন্দ হৈ উত্তৰ গুৱাহাটী পালেগৈ জাহাজৰ সমদল লুইতৰ দুইপাৰৰ পৰা শতাধিক ৰাইজে উপভোগ কৰিলে মনোৰম দৃশ্য আমি ৬খন জাহাজেৰে নতুন মডাৰ্ণ ভেছেলেৰে আমি এটা ৰেলী কৰিছোঁ সমদল আমি স্বাধীনতা যাতে আমাৰ চবেই উপভোগ কৰিব পাৰে আমিও ঠিক তেনেদৰে নদীৰ মাজত এটা দৃশ্য এটা আমি হেৰি কৰিব বিচাৰিছোঁ চবেই পাৰৰ মানুহখিনি চাই আছে নিশ্চয় ভাল পাইছে আমি ভাৰতৰ স্বাধীনতা দিৱস আমিও অলপ আনন্দ উপভোগ কৰোঁ ইফালে কৰিমগঞ্জত ফনবিলৰ বুকুত ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰৰ তিৰংগা যাত্ৰাই মন মোহিলে অগণিত লোকৰ ফনবিলৰ কালিবাৰী বজাৰৰ পৰা দেৱদাৰলৈ উলিওৱা সমতলত অংশ ল'লে ৫০খন নাৱে স্বাধীনতার অমৃত মহোৎসব উপলক্ষে সবাইকে শুভেচ্ছা জ্ঞাপন করছি এবং নরেন্দ্র মোদীর নেতৃত্বে যেভাবে দেশ পৃথিবীর শ্রেষ্ঠ আসনে যাচ্ছে আগামী দিনেও সকল সমাজের মানুষকে নিয়ে এই ভারতবর্ষ প্রধানমন্ত্রী এই সর্ব সমাজের উন্নতির জন্য কাজ করে যাবেন ইফালে গোৱালপাৰাৰ পঞ্চৰত্নত নদী আৰক্ষীৰ তিৰংগা যাত্ৰাত অংশ ল'লে স্থানীয় যুৱক যুৱতীয়ে 3খন নাও লৈ নাও ৰেলী আৰম্ভ কৰিছোঁ গতিকে ভাল লাগিছে আমাৰ সকলো চহৰ এলেকা পাগলাটেকৰ পৰা ব্ৰিজ হৈ আমি গোটেইখিনি ঘূৰিছোঁ ভাল লাগিছে কৰি সমান্তৰালভাৱে হাইলাকান্দিৰ কাটাখাল নৈটো নাৱৰ সমদলেৰে ছাত্ৰ ছাত্ৰীয়ে উদযাপন কৰিলে আজাদী কা অমৃত মহোৎসৱ ৭৫ বছৰীয়া অমৃত মহোৎসৱ স্বাধীনতাৰ অমৃত মহোৎসৱৰ কাৰণে আমাৰ ফালৰ পৰা আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ
পৰম্পৰাগত নাও খেলেৰে হাজোৰ ৰাইজেও উদযাপন কৰিলে আজাদী কা অমৃত মহোৎসৱ। লখাইতৰা নৈত আয়োজিত নাও খেলত অংশ ল'লে 8টা দলে। নাও খেল চাবলৈ দলৈতোলাৰ কুঁৱাৰঘাটত গোট খালে শতাধিক ৰাইজ। ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে এইদৰেই জলপথতো তিৰংগা উৰুৱাই ৰাজ্যবাসীয়ে পালন কৰিলে আজাদী কা অমৃত মহোৎসৱ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। দেশজুৰি আজাদী কা অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশবাসীক সম্বোধন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। हुए होते हमारा गौरवशाली स्वाधीनता संग्राम इस विशाल भारत भूमि में बहादुरी के साथ संचालित होता रहा। अनेक महान स्वाधीनता सेनानियों ने वीरता के उदाहरण प्रस्तुत किए और राष्ट्र जागरण की मशाल अगली पीढ़ी को सौंपे। अनेक वीर योद्धाओं तथा उनके संघर्षों, विशेषकर किसानों और आदिवासी समुदाय के वीरों का योगदान एक लंबे समय तक सामूहिक स्मृति से बाहर रहा। पिछले वर्ष से हर 15 नवंबर को जनजातीय गौरव दिवस के रूप में मनाने का सरकार का निर्णय स्वागत योग्य है। हमारे जनजातीय महानायक केवल स्थानीय या क्षेत्रीय प्रतीक नहीं है, बल्कि ये पूरे देश के लिए प्रेरणा का स्रोत है। प्यारे देशवासियों, एक राष्ट्र के लिए, विशेष रूप से भारत जैसे प्राचीन देश के लंबे इतिहास में 75 वर्ष का समय बहुत छोटा प्रतीत होता है, लेकिन व्यक्तिगत स्तर पर ये कालखंड एक जीवन यात्रा जैसा है। हमारे वरिष्ठ नागरिकों ने अपने जीवन काल में अद्भुत परिवर्तन देखे हैं। ये गवाह है कि कैसे आज़ादी के बाद सभी पीढ़ियों ने कड़ी मेहनत की, विशाल चुनौतियों का सामना किया और स्वयं अपने भाग्य विधाता बने। इस दौर में हमने जो कुछ सीखा है वो सब उपयोगी साबित होगा, क्योंकि हम राष्ट्र की यात्रा में एक ऐतिहासिक पड़ाव की ओर आगे बढ़ रहे हैं। हम सब 2047 में स्वाधीनता के शताब्दी उत्सव तक की 25 वर्ष की अवधि यानी भारत के अमृत काल में प्रवेश कर रहे हैं। हमारा संकल्प है कि वर्ष 2047 तक हम अपने स्वाधीनता सेनानियों के सपनों को पूरी तरह साकार कर लेंगे। इसी कालखंड में हम बाबा साहेब भीमराव अंबेडकर के नेतृत्व में संविधान का निर्माण करने वाला विभूतियों के विजन को साकार कर चुके होंगे। एक आत्मनिर्भर भारत के निर्माण में हम पहले से ही तत्पर हैं। वो एक ऐसा भारत होगा जो अपनी संभावनाओं को साकार कर चुका होगा। दुनिया ने हाल के वर्षों में एक नए भारत को उभरते हुए देखा है। खासकर कोविड-19 के प्रकोप के बाद इस महामारी का सामना हमने जिस तरह किया है उसकी सर्वत्र सराहना की गई है। हमने देश में ही निर्मित वैक्सीन के साथ मानव इतिहास का सबसे बड़ा टीकाकरण अभियान शुरू किया। पिछले महीने हमने 200 करोड़ वैक्सीन कवरेज का आंकड़ा पार कर दिया है। इस महामारी का सामना करने में हमारी उपलब्धियां विश्व के अनेक विकसित देशों से अधिक रही है। इस प्रशंसनीय उपलब्धि के लिए हम अपने वैज्ञानिकों, डॉक्टरों, नर्सों, पैरामेडिक्स और टीकाकरण से जुड़े कर्मचारियों के आभार हैं। इस आपदा में कोरोना योद्धाओं द्वारा किया गया योगदान विशेष रूप से प्रशंसनीय है। कोरोना महामारी ने पूरे विश्व में मानव जीवन और अर्थव्यवस्थाओं पर कठोर प्रहार किया है। जब दुनिया इस गंभीर संकट के आर्थिक परिणामों से जूझ रही थी, तब भारत ने स्वयं को संभाला और अब पुनः तीव्र गति से आगे बढ़ने लगा है। इस समय भारत दुनिया में सबसे तेजी से बढ़ रही प्रमुख अर्थव्यवस्था में से एक है। भारत को स्टार्टअप इकोसिस्टम का विश्व में ऊंचा स्थान है। हमारे देश में स्टार्टअप्स की सफलता, विशेषकर यूनिकॉर्न्स की बढ़ती हुई संख्या हमारी औद्योगिक
प्रगति का शानदार उदाहरण है। विश्व में चल रही आर्थिक कठिनाई के विपरीत भारत की अर्थव्यवस्था को तेजी से आगे बढ़ाने के श्रेय सरकार तथा नीति निर्माताओं को जाता है। पिछले कुछ वर्ष के दौरान फिजिकल और डिजिटल इंफ्रास्ट्रक्चर के विकास में अभूतपूर्व प्रगति हुई है। प्रधानमंत्री गति शक्ति योजना के द्वारा ইয়াছলে ৰাষ্ট্ৰপতি সম্বোধন আহিছো পৰৱৰ্তী খবৰলৈ। ঐতিহাসিক চতিয়া থানাৰ দেৱালত শিল্পীৰ হাতৰ পৰশ। বিশিষ্ট নাট্যকাৰ শিল্পী পংকজজ্যোতি ভূঞাৰ নেতৃত্বত এদল শিল্পীয়ে থানাৰ দেৱালত বুলাইছে তুলিকা। আৰু শিল্পীৰ কাম দেখি ৰৈ নাথাকিল বিধায়ক পদ্ম হাজৰিকাও। ঐতিহাসিক চতিয়া থানাৰ দেৱালত ৰং তুলিকা চলিছে। স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে বিশিষ্ট নাট্যকাৰ শিল্পী পংকজজ্যোতি ভূঞাৰ নেতৃত্বত এদল শিল্পীয়ে দেৱালত তুলিকা বুলাইছে। চতিয়াৰ এক গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী এই ঐতিহাসিক চতিয়া আৰক্ষী থানাখন। 1942 চনৰ 20 আগষ্টত দেশৰ ভিতৰতে পোনপ্ৰথমে ব্ৰিটিছৰ ইউনিয়ন জেক নমাই এইখন থানাত তিৰংগা উৰুৱাইছিল। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ঐতিহাসিক মুহূৰ্তৰ সাক্ষীস্বৰূপ চতিয়া ঐতিহাসিক আৰক্ষী থানাখনৰ দেৱালত শিল্পীৰ দলটোৱে তুলিকা বুলাই যেন সেই ঐতিহাসিক ক্ষণকেই সোঁৱৰণ কৰিছে। চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজেও এগৰাকী চতিয়াৰ সন্তানৰূপে দেৱাল অংকনত ৰং তুলিকাৰে হাত বোলালে। এই যিটো গৌৰৱোজ্জ্বল আমাৰ ইতিহাস আছে আৰু নৱপ্ৰজন্মই আজি আমাৰ এই গৌৰৱ লৈ তেওঁলোক যথেষ্ট উৎফুল্লিত। দেৱাল অংকন কৰা বিশিষ্ট নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ লগতে উদীয়মান চিত্ৰশিল্পী কেইগৰাকীক বিধায়কগৰাকীয়ে একোখনকৈ ফুলাম গামোচাৰে অভিনন্দন জনালে। লগতে বিধায়কগৰাকীয়ে সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উলহ মালহেৰে পালন কৰিবলৈ আহ্বান জনালে। চতিয়াৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰত আৰু পাকিস্তানে একেলগে লাভ কৰিছিল স্বাধীনতা। তাৰ পাছতো এখন দেশৰ স্বাধীনতা দিৱস 14 আগষ্ট আৰু আন এখন দেশৰ স্বাধীনতা দিৱস 15 আগষ্ট। ইয়াৰ আঁৰৰ ব্যক্তিজন হ'ল লৰ্ড মাউণ্টবেটেন। প্ৰতিটো নিৰ্বাচনতে পৰাজয় বৰণ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গুৰুত্ব নিদিয়ে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। অতুল বৰাক বিধ্বস্ত বুলি কোৱাৰ অন্তৰালত আছিল ভূপেন বৰাৰ এই মন্তব্য। আৰু ভূপেন বৰাৰ মন্তব্যক অৱশ্যে সমৰ্থন জনাইছিল AIDF আৰু BPF-এ। ভূপেন বৰাক গুৰুত্ব নিদিয়ে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। ভূপেন বৰাৰ কথাৰ কি মূল্য আছে? ভূপেন বৰাই কেতিয়াবা কবিতা গায়, কেতিয়াবা গান গায়। অতুল বৰাই ভূপেন বৰাক টাৰ্গেট কৰি ক'লে প্ৰতিটো নিৰ্বাচনত হাৰি হাৰি বিধ্বস্ত হৈছে ভূপেন বৰা। যোৱা নিৰ্বাচনবিলাকত কিদৰে বিধ্বস্ত হৈছে প্ৰতিটো নিৰ্বাচনত, গতিকে ভূপেন বৰাৰ কথাৰ উত্তৰ দিয়াৰ মই প্ৰয়োজন অনুভৱ নকৰোঁ। ভূপেন বৰাক অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই টাৰ্গেট কৰি লোৱাৰ কাৰণ আছে। কিয়নো দুদিন পূৰ্বে ভূপেন বৰাই কৈছিল শাসকীয় বিজেপিয়ে অসমৰ সকলো আঞ্চলিক দলক গিলি পেলালে। বিহাৰৰ পৰা আঞ্চলিক দলৰ আৰ্হি ল'বলৈ অসমৰ আঞ্চলিক দলসমূহক আহ্বান জনাইছিল ভূপেন বৰাই। অসমৰ আঞ্চলিক দলবিলাকৰ পৰা মই আশা কৰিম যে বিহাৰৰ বৰ্তমান যি পথ পৰিৱৰ্তন হৈছে তাৰ পৰা এটা শিক্ষা ল'লে ভাল হয় যে বিজেপিৰ অক্সিজেন লৈ পেলাই আঞ্চলিক দলবিলাক বেছিদিন জীয়াই থাকিব নোৱাৰে। গতিকে অসমৰ যিবিলাক আঞ্চলিক দল আছে তেওঁলোকে বিজেপিৰ অক্সিজেন নোলোৱাকৈ জীয়াই থাকিবলৈ এটা চেষ্টা কৰিলে ভাল হয়। ভূপেন বৰাৰ এই দাবীক সমৰ্থন জনাইছিল AIDF-ৰ জ্যেষ্ঠ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে। আঞ্চলিক শক্তিটো আছে সৰ্বভাৰতীয় লেভেলত, আঞ্চলিক শক্তি বৰ ষ্ট্ৰং। অসমত আঞ্চলিক শক্তি বুলিলে এতিয়া কি জীৱিত নাই। কংগ্ৰেছ ৰাষ্ট্ৰীয় দল, বিজেপি ৰাষ্ট্ৰীয় দল, AIDF একমাত্ৰ অসমত আঞ্চলিক দল মানে শক্তিশালী দল হিচাপে আছে। BPF-ক বিজেপিয়ে গ্ৰাস কৰা নাই বুলি দাবী কৰি বাকী আঞ্চলিক দলকহে বিজেপিয়ে গ্ৰাস কৰা বুলি দাবী কৰিছিল BPF-ৰ বিধায়ক দুৰ্গা দাস বড়োৱে। আমাৰ দলটো শেষ কৰি দিব পৰা নাই। নীতি, আদৰ্শ আৰু সিদ্ধান্ত সেইটো যদি সঠিক থাকে কোনো ৰাজনৈতিক দলক কোনো ৰাজনৈতিক দলে গ্ৰাস কৰাৰ সম্ভৱ নহয়।
কোনোবাই দাবী মানি লওক বা নলওক সকলোৱে দেখিছে বুজিছে কোনে কাক গিলিছে কোনে কাক বশ কৰিছে বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্তৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিলৈ গৈ কংগ্ৰেছত বাকী থকা বিধায়কসকলক লৈ এতিয়া সাহসীয় বিজেপি আৰু বিৰোধী এডিএফে আৰম্ভ কৰা যোগ বিয়োগৰ অংকখন ধাপে ধাপে আগবাঢ়িছে কংগ্ৰেছৰ বিধায়কৰ সংখ্যা অৱশিষ্ট হিচাপে থাকিবগৈ হেনো মাত্ৰ 3জনহে এটা নতুন হিচাপ আগবাঢ়িল এআইডিএফে আগবঢ়াইছে আৰু লগতে কংগ্ৰেছী বিধায়ক কমলাক্ষ দেবুৰকাষ্টক কাষ্টলেছ মানুহ আখ্যা দিছে এআইডিএফৰ কৰিমুদ্দিন বৰভূঞাই এটা যোগ বিয়োগৰ হিচাপে এতিয়া গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি কংগ্ৰেছৰ বিধায়কসকলক ভগাই লোৱাৰ অংক এফালে যোগ আনফালে বিয়োগ কংগ্ৰেছী বিধায়কক ভগাই লোৱাৰ অংকটো চলি আহিছে বিগত সপ্তাহৰ পৰাই এই অংকটো দেওবাৰে আগবঢ়াই নি এআইডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই দিলে 3ৰ উত্তৰ মানে কংগ্ৰেছত অৱশিষ্ট বিধায়ক হিচাপে থাকিবগৈ মাত্ৰ 3জন বিধায়ক বাকী সকলো বিধায়ক যাবগৈ বেলেগ বেলেগ দললৈ মোৰ হিচাপততো আউট অফ 25 3জনে কংগ্ৰেছক ভোট দিছে এই 3জন বাদ দি বাকী 22জনেই কোনবা না কোনবা দলত যাব বিজেপিলৈ 8জন কংগ্ৰেছী বিধায়ক যাব বুলি বিগত সপ্তাহত দাবী কৰিছিল বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে এআইডিএফৰ কৰিমুদ্দিন বৰভূঞাই লগে লগে দিছিল দলীয় হিচাপ কংগ্ৰেছৰ হেনো আহিব 6 বিধায়ক এই হিচাপত দেওবাৰে কৰিমুদ্দিনে ক'লে বিজেপিলৈ বা অন্য দললৈ কিয় সকলো আহক এআইডিএফলৈ ৰিজনেল ফ'ৰ্চখিনিহে ইণ্ডিয়াৰ পলিটিক্সত ডমিনেট কৰিব অহা দিনত সেইকাৰণে এতিয়া কংগ্ৰেছ এটা ডুবন্ত নাও যিটো বিজেপিৰো এটা পতন ষ্টাৰ্ট হৈছে তাত বিজেপি যাৱাৰ কোনো যুক্তি নাই অসমৰ ৰাইজৰ কাৰণে ইউডিএফ ইজ এ বেষ্ট প্লেটফৰ্ম যি 8জন সাজু হৈছে বিজেপিত যাবলৈ আৰু মোৰ হিচাপততো আউট অফ 25 3জনে কংগ্ৰেছক ভোট দিছে এই 3জন বাদ দি বাকী 22জনেই কোনবা না কোনবা দলত যাব কংগ্ৰেছৰ বিধায়কক লৈ বিজেপি এআইডিএফে আৰম্ভ কৰা টনা আজোৰাক লৈ কমলাক্ষদেৱ পুৰকায়স্থই ক'লে দলৰ সকলো বিধায়ক একত্ৰিত হৈ আছে বিজেপি আৰু এআইডিএফৰ হাইকমাণ্ড এজনেই বুলি দাবী কৰিলে কমলাক্ষই বিজেপি আৰু ইউডিএফ একে ক'ব আৰু বিজেপি আৰু ইউডিএফ দুটা সেপাৰেট পাৰ্টি নেকি দুটা পাৰ্টি একে পাৰ্টি আৰু দুটা পাৰ্টিৰ হাইকমাণ্ড এটা জেগাতে আছে এইখিনি এটা চল পাৰ্টি কাৰণে বদৰুদ্দিন সাহেব আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইবিলাক কাম কৰি আছে আৰু কি কথা আৰু এতিয়া একদম যিকেইটা আছে একদম সলিড এইকেইটা লৈ কেনে আমি কংগ্ৰেছ কৰিম আৰু আগন্তুক দিনত 24 আৰু 26 আমাৰ ভাল ৰিজাল্ট হ'ব ইয়াৰ মাজতে কমলাক্ষদেৱ পুৰকায়স্থক উভতি ধৰিলে কৰিমুদ্দিন বৰভূঞাই কৰিমুদ্দিনৰ মতে কমলাক্ষদেৱ পুৰকায়স্থ এজন ক্লাছলেছ মানুহ আৰু ক্লাছলেছ কথা কয় তেওঁ হ'ল এজন ক্লাছলেছ মানুহ তেওঁৰ মুখত ক্লাছলেছ কথা বাৰ্তা ওলায় নিম্নমানৰ কথা বতৰাখিনি তেওঁ কয় তেওঁ যি মানসিকতাৰ মানুহ সেই মানসিকতাই কৈ তেওঁ দালাল চালাল কিবা কিবি শব্দ ব্যৱহাৰ কৰে মই ৰাজহুৱাভাৱে তেওঁক অনুৰোধ কৰিছোঁ তেওঁক আহ্বান কৰিছোঁ তেওঁক প্ৰত্যাহ্বান জনাইছোঁ তেওঁৰ যদি বেলেঞ্চ শ্বীট আছে ৰাজহুৱা কৰক তেওঁৰ প্ৰফেশ্যন যিটো তেওঁৰ বাবে আনেও সেইটো প্ৰফেশ্যন বেলেগ কৰক পিচিচি প্ৰেচিডেণ্টে যিটো লিষ্ট ওলাইছিল 1 নম্বৰ তেওঁৰ নাম দিছে তেওঁ কংগ্ৰেছ বিজেপিৰ এজেণ্ট বুলি কংগ্ৰেছী বিধায়কক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হোৱা টনা আজোৰা আৰু যোগ বিয়োগৰ অংক মিলোৱাৰ পথাৰখন এতিয়া গৰম ইয়াৰ মাজতে বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই শনিবাৰে কৈছিল গাদ্দাৰেৰে ভৰি আছে কংগ্ৰেছ দলটো সব গাদ্দাৰ আৰু পতাৰক প্ৰায় একেই হয় সো তেওঁলোকে সেইটো কাৰণে পতাৰক হিচাপে তেওঁলোক চিহ্নিত আৰু সেইটো কাৰণে তেওঁলোক সকলো পতাৰক কংগ্ৰেছী প্ৰায় সকলোখিনি পতাৰক কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী আৰু শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বঙৰাত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ পলাকবাৰীৰ আৰবি খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৰাজ্যজুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিলে আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহ আৰু এদিনীয়া কাৰ্যসূচী পলাকবাৰী ভ্ৰমণত মুখ্যমন্ত্ৰীয়ে সমাপন কৰিলে কেইবাটাও কাৰ্যসূচী এজাক কণ শিশুৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিশুক কোলাত লৈ মুখ্যমন্ত্ৰীৰ ধেমালি কণমানি শিশুক কোলাত লৈ আঙুলি টানিলে চুলি টানিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
এই দৃশ্য বঙৰাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ পুৱাই বঙৰাত নৱনিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অত্যাধুনিক সা সুবিধা থকা আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহ মুকলি কৰে স্থানীয় লোকৰ স্নেহ দেখি গাড়ীৰ পৰা নামি আহে মুখ্যমন্ত্ৰীগৰাকী এই কেন্দ্ৰটো মুকলি কৰিয়ে কণ কণ শিশুৰ সৈতে ধেমালি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত পলাশবাৰীৰ আৰবি খেলপথাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰিলে আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে অসমত 1000টা আদৰ্শবাদী অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰাৰ সিদ্ধান্তৰ কথা আৰবি খেলপথাৰতে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে অংগনবাড়ী পৰিগ্ৰহণ নামেৰে আন এখন আঁচনি সমগ্ৰ অসমতে 1000 নতুনকৈ নিৰ্মাণ কৰি ওলোৱা অংগনবাড়ী কেন্দ্ৰ পলাশবাৰী সমষ্টিৰ পৰাই মই শুভ উদ্বোধন কৰিলোঁ আমাৰ মন্ত্ৰীসকলেও জিলা পৰ্যায়ত এই অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰিছে আমি লাহে লাহে পুৰণা অংগনবাড়ী ঘৰবিলাক বদলি কৰি এই ধৰণৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ গঢ়ি তোলাৰ বাবে চেষ্টা অব্যাহত আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট কাণেৰে শুনা নাপায় মুখেৰেও ক'ব নোৱাৰে কথা কিন্তু নিখুঁত তেওঁৰ হাতৰ কাম বিশেষভাৱে সক্ষম যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ কাঠৰ একোটা টুকুৰা কোন হয় এই প্ৰতিবাদৰ চাওঁ আহক এই ভগা প্ৰজাটোৰে এজন অসাধাৰণ যুৱক যিজন যুৱকে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সমগ্ৰ অসমতে কাণেৰে শুনা নোপোৱা মুখেৰে কথা ক'ব নোৱাৰা এই যুৱকজনৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ কাঠৰ টুকুৰাই এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি আৰু হাইলাখ একে এই প্ৰতিচ্ছবি অংকন কৰিছে এতিয়া সম্পূৰ্ণ হোৱা নাই ইয়াত ৰং তুলিকা হনা হ'ব আৰু এতিয়া যিখিনি আপোনালোকে দেখিছে যোৱা যিখিনি প্ৰত্যক্ষ কৰিছে তাৰ পৰা অনুমান কৰিব পাৰিব আচলতে কিমান নিখুঁত কিছুদিন পিছতে আচলতে এই প্ৰতিচ্ছবিটো বিশ্বজিতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অৰ্পণ কৰিব বা উপহাৰ হিচাপে দিব বুলি মনত আশা পালি ৰাখিছে কিন্তু সেই সুবিধা কেতিয়া লাভ কৰে সেয়া আমিও নাজানো বা বিশ্বজিতেও নাজানে আৰু বিশ্বজিতৰ যি সৃষ্টিৰাজি একোটা নিৰ্জীৱ কাঠৰ টুকুৰা প্ৰাণ পাই উঠে এনেধৰণে মানুহৰ প্ৰতিচ্ছবিসমূহ এয়া ছুপাৰমেন এই ছুপাৰমেনো কিন্তু কাঠতে এনেধৰণে অংকন কৰিছে বিশ্বজিতৰ হাতৰ পৰশত এনেধৰণে প্ৰাণ পাই উঠিছে কাঠৰ টুকুৰা এটা স্বাধীনতাৰ অমৃত মহোৎসৱৰ স্পৰ্শ কৰিছে দেশৰ সৰ্বস্তৰৰ লোকক স্বাধীনতাৰ উন্মাদনাত এতিয়া বুৰ গৈছে সকলো হাতত জাতীয় পতাকা লৈ লৰাৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিছে ৰাজপথলৈ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে বঙাইগাঁও জিলাৰ বৈতামাৰীৰ এই দৃশ্যটো বয়োজ্যেষ্ঠ বৃদ্ধ বৃদ্ধাই জাতীয় পতাকা হাতত লৈ ওলাই আহিছে ৰাজপথলৈ স্বাধীনতাৰ উন্মাদনাৰ এই দৃশ্যই মোহিত কৰিছে ৰাজ্যৰ লাখ লাখ লোকক দেশে উদযাপন কৰিছে স্বাধীনতাৰ মহোৎসৱ আৰু তাৰ মাজতে গোৱালপাৰাৰ বৃদ্ধ দম্পতি ব্যস্ত হৈ পৰিছে শ্বহীদ বেদী পৰিষ্কাৰ কৰাত দেশে আজাদী কা অমৃত মহোৎসৱ পালন কৰাৰ সময়তে কাৰ শ্বহীদ বেদী পৰিষ্কাৰত ব্যস্ত হৈ পৰিছে এই বৃদ্ধ দম্পতি জানিবলৈ চাওক এই ৰিপৰ্ট দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে
গোৱালপাৰাৰ কৃষ্ণাই নিকটৱৰ্তী ভেলাখামৰ গাঁৱৰ এটা বৃদ্ধ দম্পতি ব্যস্ত হৈ পৰিছে। নিজ গাঁৱৰে এখন বিদ্যালয়ৰ চৌহদত থকা এটা শ্বহীদ বেদী পৰিষ্কাৰ কৰিছে। এয়া এই বৃদ্ধ দম্পতিটোৰ পুত্ৰৰ স্মাৰক। শ্বহীদ মহিবুল ইছলামৰ স্মাৰক শ্বহীদ বেদী। 2007 চনৰ 9 ফেব্ৰুৱাৰীত মণিপুৰত উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত শ্বহীদ হৈছিল মহিবুল ইছলাম। ভয়ংকৰ বোমা বিস্ফোৰণত মহিবুলৰ দেহ ছিন্ন ভিন্ন হৈ পৰিছিল। হাতত থকা আঙুঠিৰ সহায়ত পৰিয়ালে মহিবুল ইছলামক চিনাক্ত কৰিছিল। নিজ সন্তানক দেশমাতৃৰ সেৱাৰ বাবে আগবঢ়াই দিয়া বৃদ্ধ পিতৃ মাতৃ আজিও পুত্ৰক লৈ গৌৰৱান্বিত। মোৰ পুত্ৰ মহিবুল ইছলাম দেশৰ কাৰণে মণিপুৰ 2016 উগ্ৰপন্থীৰ লগত গড়পৰাত শ্বহীদ হৈছিল। প্ৰশাসনৰ পৰা কোনো অফিচাৰ নাহে। মই মোৰ পৰিয়ালবৰ্গ সহকাৰে প্ৰতি বছৰে মোৰ স্বাস্থ্য অটুট থকা পৰ্যন্ত মই দেশৰকে জাতীয় পতাকা 26 জানুৱাৰী আৰু 15 আগষ্ট উত্তোলন কৰোঁ। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত মহিবুল ইছলামৰ পিতৃ মাতৃয়ে বীৰ শ্বহীদগৰাকীৰ শ্বহীদ বেদীটো পৰিষ্কাৰ কৰে। স্বাধীনতা দিৱসৰ দিনা পতাকা উত্তোলন কৰে। 2003 চনত চাকৰিত যোগদান কৰাৰ পিছতে মণিপুৰৰ ইম্ফলত কৰ্তব্য পালনৰ বাবে নিয়োজিত হৈছিল মহিবুল ইছলাম। শ্বহীদ মহিবুলৰ স্মৃতিত 2016 চনত CRPFে গাঁওখনৰ এখন বিদ্যালয়ৰ চৌহদত এই শ্বহীদ বেদীটো স্থাপন কৰিছিল। তেতিয়াৰে পৰা বিগত 5 বছৰে এনেদৰে নীৰৱে স্বাধীনতা দিৱস উদযাপন কৰি আহিছে বৃদ্ধ দম্পতিটোৱে। এইবাৰো স্বাধীনতা দিৱসৰ পুৱাই বীৰ শ্বহীদ পুত্ৰৰ স্মৃতিত শ্বহীদ বেদীৰ সন্মুখত তিৰংগা উত্তোলন কৰিব মহিবুলৰ বৃদ্ধ পিতৃ মাতৃয়ে। দুধনৈৰ পৰা অৰূপনাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে চাই থাকক গাঁও চহৰ জিলাৰ খবৰ।